আৰু অলপ জইন হৈ লওক নেকি কিমান জনিছে 19 আছে ইয়াত বহুত মেম্বাৰ আছে 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 আহিবলে বোলে অলপ আমি মেডিটেশ্যন এটা কৰিম মই কৈছে ন মই মেডিটেশ্যন কৰাম বুলি আৰু নতুন নতুন সকলক কি ল'বলৈ কৈছিলো আপোনালোকে লৈছে নে হয় লৈছো আৰু যদি মানে কি আজি পাৰা নাই নেক্সট ললেও কোনো কথা নাই কিয়া ঠিক আছে আৰু কেইজনমান আহি লওক ন ডিম্পী 21 হৈছে ডিম্পী নতুন কি গৰাকী চব আহিব আছে তুমি নতুন চব আহিছে নাই চোৱা নতুন মই ফোন কৰিলো মানে সবকে কৈছা ন বাইদেউ নমস্কাৰ বাইদেউ হয় কোনে কৈছে নমস্কাৰ নমস্কাৰ সবিতা বাইদেউ ভাল সবিতা বাইদেউ ভালনে আপোনাৰ আছো ভালে আছো বাইদেউ বহুত ভাল মোৰ খবৰ থেংক ইউ বহুত ভাল এনেকে শুনিলে ভাল লাগে বহুত ভাল বুলি ক'লে বহুত ভাল বাইদেউ মই নেজানো যে লিখি পঠিয়াব যে নেজানো সেইকাৰণে মোৰ কোৱাই নহয় আৰু ফোন কৰিলো আপোনাৰ তো ব্যস্ত সেইকাৰণে ফোন কৰা নহয় কিন্তু থেংক ইউ বাইদেউ বহুত ভাল এনেকে ভাল বুলি ক'লে মানে বহুত ভাল লাগে বহুত একদম বহুতে ভাল আৰু আইভি আহিছা হয় আহিছো কণমানি আহিলা নাই জানো তাই দেখা নাই নাই অহা নেকি আহিছে আৰু আহিছে কণমানি আহিছে আৰু কোন আছিলে নতুন মুস্কানো অহা কথা আছিলে মুস্কান আহিছে নে চোৱাচোন মুস্কান দেখিছিলো আহিছে মুস্কান মই মিউট কৰি দিওঁ দেই চবকে कि उनके विरोधियों में सीटों के बंटवारे को लेकर मंत्री पद को लेकर जो सरकार बना रहे हैं इस तरह की আৰু কোন কোন অলপ দেৰি ৰখি লওঁ নে মেডিটেশ্যনটো কৰাই লওঁ অকমান দেৰি ৰখি অকমান 5 মিনিট মান ৰখি 5 লোৱা মিনিট মান ন ঠিক আছে মই আৰু এবাৰ ফোন কৰো মই ময়ো কলটা কৰি লওঁ ৰবা নাই আহা চাই লওঁ মেছেজ বাৰু আগতে দি থোৱাই আছে আজি ক্লাছ হ'ব বুলি চবকে নহয় মই 9টা বজাত পুৰা 9টাতে আহো চবে আহিব লাগে তেতিয়া মেডিটেশ্যনটো কৰাই টাইম এনে গুচি যায় ন বাচি যায় হেল্ল' ক্লাছত অহা নাই জুন্টি জুন্টি বেলা আছে বাৰু জুন্টি আছে ডিম্পী আছে আৰু কোন আছে গাড়ীখন আৰু কোন আহিছে নতুন আহিবলগীয়া আছে নতুন ৰমেন আহিছে মোৰ পাপৰি ডেকা পাপৰি ডেকা কবিতা আহিছে অনমণি ঠিক আছে নহলে দীপ্তি অহা নাই ন মই দীপ্তিক দি থৈছো তাই কৈছে মই যদি প্ৰব্লেম নহয় বুলি কৈছে নিজৰা অহা নাই নেকি নিজৰা নতুন আছিলে লক্ষীমণি মুস্কান আহিছে ন মুস্কানে ভিডিঅ'টো মুস্কান আছে নাই কৰা ভিডিঅ' হ'ব কোৱাটো ঠিক হৈ আছে আছে বাৰু তুমি ষ্টাৰ্ট কৰি দিয়া বাকী ৰেকৰ্ডিং পাই যাব আৰু ৰেকৰ্ডিং পাই যাব মঞ্জু বাইদেউ টোপনি ধৰিছে নেকি মিউট আছে চবে যদি ধূপ আছে ধূপ জ্বলাই লওক কেন্ডেল আছে যদি কেন্ডেল জ্বলাই লওক চাকি আছে যদি চাকি যি আছে জ্বলাই লওক যাৰ ওচৰত যি আছে আৰু নজ্বলালেও কোনো কথা নাই মই মেডিটেশ্যনৰ পৰা সদায় ক্লাছ মই মেডিটেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ মেডিটেশ্যনৰ পৰাই ষ্টাৰ্ট কৰিম আমাক লাগিব য়েলো কেন্ডেল আজি নাই যদিও কোনো একো নাই আপোনালোকে লাহে লাহে গোটেই য়েলো কেন্ডেল গ্ৰীণ কেন্ডেল এনেকুৱা ধৰণৰ কেন্ডেল জ্বলাই আমি নীতিকাক মাক মাতিব পাৰো আৰু নেক্সট টাইম যেতিয়া আপোনালোকে যেতিয়া মই শিকাই দিম নীতিকা মাক যেতিয়া মাতিব আৰু নীতিকা মাৰ লগত এটা সম্বন্ধ বনাই লওক এতিয়া
আপোনালোকে সম্বন্ধ কি বনাব, মা মাতিব পাৰে নীতিকা বা স্পিৰিট হয় ন, আৰু আমি লক্ষ্মী ধনৰ লগত ৰিলেটেড হয় ন, মা লক্ষ্মীও ক'ব পাৰে। আপোনালোকে মই ভাল পাওঁ মা, নীতিকা মা বুলিয়ে আপোনালোকে সম্বন্ধটো মাৰ লগত বনাই লওক, মানে মেডিটেশ্যনটো কৰাৰ আগতে, যে সেই নীতিকা মা, আমি এফাৰ্মেশ্যন তেনেকে দিম, নীতিকা মা বুলি হেৰি কৰি লওক। লগতে এতিয়া চবে বহি লওক ধুনীয়াকে, জবৰ ধূপ জ্বলাওতে ধূপ বা কেণ্ডেল কি আছে জ্বলাই লওক। আৰু এনেকুৱা কোনো কথা নাই ঘৰৰ মানুহ থাকিব পাৰিবনে নোৱাৰে, মোক বা আইভিহঁতে নাজানে কাৰণে সুধিছে। মোৰ ক্লাছত সকলোৱে থাকিব পাৰিব, আৰু নীতিকা হ'ব পাৰে স্পিৰিট, আত্মা হ'ব পাৰে, কিন্তু তেওঁ এটা ভাল আত্মা হয়, আমাক সহায় কৰিবলৈহে আহে। আৰু আমি যেতিয়া মেডিটেশ্যন কৰি যেতিয়া আমাৰ কিবা খুজিবলগীয়া আছে, মাৰ ওচৰত এমাউণ্ট এটা কিবা এটা খুজিবলগীয়া আছে, খোজাৰ পাছত আমি মাক এনেও অট'মেটিক ক'ম যে তুমি যোৱাগৈ, আমাক একো হাৰ্ম নকৰাকে যেনেকে আহিছে যোৱা, আৰু আমাৰ নিচিনাকে আৰু আছে নহয় তেওঁলোকক হেল্প কৰাগৈ, আমি এনেকে ক'ব লাগিব। সেইকাৰণে একো ভয় কৰিব নালাগে। আৰু পাইডাইট থাকিলে কিছুমানে পাইডাইট ৰাখি ল'ব পাৰে, এনেকে ব্লেক টাৰ্মলিনেও ৰাখি ল'ব পাৰে। মই ব্লেক টাৰ্মলিন এনেকে ৰাখি লৈছো, মোৰ ওচৰত ষ্ট'ন আছে, ষ্ট'ন ৰাখি লৈছো, পাইডাইটৰ ষ্ট'ন আছে। কিয় কি গডেছ নীতিকা ধনৰ দেৱী যেতিয়া, মই পাইডাইটো ৰাখি লৈছো লগত, তেওঁক মাতোতে মানিৰ কাৰণে। কিন্তু এইটোও নাভাবিব যে নাইকিয়া কি হ'ব, মই একো নহয়, নাথাকিলে একো কথা নাই। আৰু নেক্সট টাইম মই শিকাই আছো ক্লাছত, মেডিটেশ্যনটো আগতে কৰাই লওঁ। মই ভাবিছো আৰু আহিছেনে ডিম্পি? 26 হ'ল। ঠিক আছে, নাই আগৰ হ'ব, একো নাই, কৈ হ'ব, দিয়া। ঠিক আছে। চবে চকু বন্ধ কৰি লওক। আপোনালোকে এটা মই যি দেখাই ন, আপোনালোকক মই সেইদিনাখন ইয়াক 2বাৰ 3বাৰ মই দি দিছো, এইটো আপোনালোকৰ এবাৰ চাব লাগিব, চাই লওক। আপোনালোকে নিজৰ মোবাইলত আছে যদিও চাওক, মোৰ ওচৰত আছে যদিও চাওক, এইটো চিম্বল বুলিও ক'ব পাৰে, নীতিকা মাৰ চিম্বল বুলিও ক'ব পাৰে, এইটো চাই লওক। সদায় মেডিটেশ্যন কৰোঁতে এইটো চাই ল'ব। এতিয়া চকু বন্ধ কৰি লওক, ৰিলেক্স হৈ লওক। মিউট কৰি ল'বা দেই চবকে। অকমান সময়ৰ কাৰণে ঘৰৰ মানুহক ক'ব ডিষ্টাৰ্ব নিদিব, মেডিটেশ্যন কৰো। আৰু আপোনালোকে কি ফিল কৰিছে, কি অনুভৱ কৰিছে, কি দেখিলে, কিছুমানে এঞ্জেল নাম্বাৰো দেখিব পাৰে, এঞ্জেল নাম্বাৰ দেখিলেও মোক ক'ব, যি দেখে যি ফিল কৰে মোক ক'ব। ঠিক আছে, এতিয়া আপোনালোকে ধুনীয়াকে ৰিলেক্স হৈ বহি লওক। ধুনীয়াকে ৰিলেক্স হৈ বহি লওক। কেণ্ডেল জ্বলাই লৈছে যদি জ্বলাই লওক, নজ্বলালেও মই আপোনালোকৰ সকলোৰে কাৰণে মই ৰেড কেণ্ডেল জ্বলাই লৈছো। এইডাল কেণ্ডেল সকলোৰে কাৰণে মই ইয়াত জ্বলাই লৈছো। আপোনালোকে যোনে জ্বলাব পৰা নাই একো চিন্তা নকৰিব, ইয়াত জ্বলি আছে কেণ্ডেল আপোনালোকৰ কাৰণে। এতিয়া চকুটো বন্ধ কৰক। অকমান সময় ৰিলেক্স হওক। যিমান নিগেটিভিটি আছে, দিনটোৰ যিমান টেনচন চিন্তা আছিল, সকলোখিনি নাইকিয়া হ'ল বুলি ভাবি লওক। 2 মিনিট সময় ৰিলেক্স হওক। দীঘলকে উশাহ লওঁ। Deep breathing.
লাহে লাহে মুখেদি সেই উশাহ এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। আৰু লাহে লাহে মুখেদি এৰি দিয়ক। আকৌ দীঘলকে উশাহ লওক। লাহেকে মুখেদি এৰি দিয়ক। হাত দুখন ওপৰলে কৰি নীতিকা মাক আবাহন কৰক। নীতিকা, 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 নীতিকা। ভিজুৱেলাইজ কৰক। ইউনিভাৰ্চৰ পৰা গল্ডেন কালাৰ, গল্ডেন পোহৰ, সোণালী ৰঙৰ পোহৰেদি আপোনাক আৱৰি ধৰিছে। আপোনাৰ ক্ৰাউন চক্ৰ অৰ্থাৎ মূৰেদি আহি লাহে লাহে আপোনাৰ শৰীৰৰ সকলো অংগ পতংগত সোণালী ৰঙেদি আৱৰি ধৰিছে। লাহে লাহে সেই ৰং আপোনাৰ গোটেই ৰুমটোত, আপুনি য'ত আছে সেই গোটেই ৰুমটোত আৱৰি ধৰিছে। সেই সোণালী ৰং আপোনাৰ হাতৰ মাজত লাহে লাহে আপুনি হাত দুখন ওচৰলৈ আনক। এটা বল আকাৰত বনাওক সেই সোণালী ৰং। হাত দুখনৰ মাজত এটা বল আকাৰ হৈছে সেই সোণালী ৰং। অনুভৱ কৰক সেই সোণালী ৰঙৰ বলটো ইমান ধুনীয়া। সেই সোণালী ৰঙৰ বলটো আপোনাৰ হাৰ্ট চক্ৰত স্থাপিত কৰক, অৰ্থাৎ আপোনাৰ বুকুত স্থাপিত কৰক সোণালী ৰঙৰ বলটো। আৰু তাৰ পৰা অনুভৱ কৰক 7টা চক্ৰত আৱৰি ধৰিছে সেই সোণালী ৰং। আমি যে চাইছিলো চিম্বলটো থাৰ্ড আই চক্ৰত অনুভৱ কৰক। আজি প্ৰথম ভিজুৱেলাইজ নহবও পাৰে, একো চিন্তা কৰিব নালাগে। ইনফাইনাইট চিম্বল এইটো যদি আপোনালোকে পাৰে আপোনালোকৰ থাৰ্ড আই চক্ৰত ভিজুৱেলাইজ কৰক গল্ডেন কালাৰৰ। আপোনালোকক এতিয়া যিটো এমাউন্ট লাগে সেই এমাউন্টটো ভাবক। কাৰোবাৰ 10,000 হ'ব পাৰে, 5 লাখো হ'ব পাৰে, 50 লাখো হ'ব পাৰে। আপোনালোকে ভাবক যিটো এমাউন্ট লাগে আপোনালোকক। হে ৰহস্যময়ী ধনৰ দেৱী নীতিকা, আপোনালোকক যিটো কাৰণে লাগে সেই এমাউন্টটো ভাবক, যিমান লাগে ভাবক। মোক এইখিনি দিয়াৰ বাবে তোমাক মই ধন্যবাদ জনাইছো।
এতিয়া মাতক মাক নীতিকা মা 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 আমি নীতিকাৰ মাৰ মন্ত্ৰ উচ্চাৰণ কৰিম লিৰাজ তাসা বেফা বে নীতিকা 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 হে ৰহস্যময়ী দেৱী মা নীতিকা তুমি মোক মই মনে বিচৰা এমাউণ্টটো দিয়াৰ বাবে মই তোমাক ধন্যবাদ জনাইছো আপোনালোকে অকমান সময় ভিজুৱেলাইজ কৰক আপোনালোকক কিমান এমাউণ্ট লাগে হে ৰহস্যময়ী দেৱী নীতিকা মা তোমাক ধন্যবাদ জনাইছো মই মনে বিচৰা এমাউণ্টটো পাই যোৱাৰ বাবে মোক যেতিয়াই লাগে তুমি মোক সহায় কৰিব আহিবা মই যেতিয়াই বিচাৰো তুমি মোক সহায় কৰিব আহিবা মোক মনে বিচৰা এমাউণ্টটো দিয়াৰ বাবে মই তোমাক ধন্যবাদ জনাইছো আৰু মই তোমাৰ নাম প্ৰচাৰ কৰিম মই তোমাক চকলেট দিম হে নীতিকা মা মই তোমাৰ কাৰণে কেণ্ডেল জ্বলাম
মই এমাউণ্টটো পাই যোৱাৰ বাবে ধন্যবাদ তোমাক। হে গডেছ নীতিকা, হে নীতিকা মা, এতিয়া তুমি য'ৰ পৰা আহিছিলা তালৈ যোৱাগৈ আৰু মোৰ নিচিনাকে আৰু কাৰোবাক যদি সহায় লাগে তুমি সহায় কৰা। তুমি যেনেকে আহিছিলা তেনেকে কাকো হাৰ্ম নকৰাকে তুমি যোৱা। আৰু মই যেতিয়াই বিচাৰো আকৌ আহিবা, মই জানো তুমি আহিবা। থেংক ইউ নীতিকা মা, থেংক ইউ নীতিকা মা, থেংক ইউ নীতিকা মা, মনৰ পৰা গ্ৰেটিটিউড, থেংক ইউ। অকমান সময় আপোনালোকে অনুভৱ কৰক আৰু যেতিয়াই আপোনালোকৰ মন যায় চকুকেইটাত হাত দুখন মোহাৰি চকুকেইটাত দি লাহে লাহে চকুকেইটা অপেন কৰিব আৰু কি অনুভৱ কৰিছে অকমান সময় ভিজুৱেলাইজ কৰক। আপোনালোকে ঘৰত সদায় এই এনেকে মেডিটেশ্যনটো কৰিব পাৰিব। কৰাৰ পিছত যদি নিমখ পানী থাকে নিমখ পানী অকমান ছটিয়াই দিব। ব্লেক টাৰ্মলিনৰ যদি ষ্ট'ন আছে ষ্ট'ন থাকিলেতো ভালেই, নাথাকিলে নিমখ পানী ছটিয়াই ল'ব আৰু মাক ক'ব যেন যেনেকে আহিছিলা তুমি তেনেকে গুচি যোৱা আৰু মোৰ নিচিনাকে যোনে তোমাক বিচাৰে তেওঁক সহায় কৰাগৈ, আকৌ কাকো হাৰ্ম নকৰাকে গুচি যোৱা। একচুৱেলি আত্মা হয় কিন্তু ভাল আত্মা হয়, আমাক একো হাৰ্ম নকৰে। কিছুমানে মোক সুধিছে যে আত্মা কল কৰিম আমাক ডিষ্টাৰ্ব দিব নেকি, একো ডিষ্টাৰ্ব নিদিয়ে। তেওঁক যেনেকে মাতিছো তেনেকে ভালকে পঠিয়াই দিবা। আৰু সদায় নীতিকা মাক যেতিয়া কল কৰিবা প্লিজ কবা, অনুগ্ৰহ কৰিবা আৰু মনত ডাউট কৰি লৈ নামাতিবা যে এনেকুৱাও হ'ব পাৰে নেকি। কিছুমানে ভাবে ন আজিৰ যুগতো এনেকুৱা হ'ব পাৰে নেকি, কিন্তু আগৰ বাৰৰ বহুত ষ্টুডেণ্টে মোক ফিডবেক বহুত ভাল দিছে, বহুত ফিডবেক ভাল দিছে যে পাইছে। আৰু তোমালোকে যেতিয়া পাবা আৰু মেডিটেশ্যন কৰোঁতে ক'বাই মই তোমাক অফাৰ কৰিম। কি অফাৰ কৰিবা? চকলেট অফাৰ কৰিবা। নীতিকা মায়ে চকলেট বহুত ভাল পায়, গোল্ডেন কইনছ ভাল পায়, গোল্ডেন। আৰু পাৰিলে যেতিয়া মেডিটেশ্যন কৰিবা, যেতিয়া মানে এই মাৰ কাৰণে কিবা এমাউণ্ট লাগে খুজিবলৈ যাবা, তেতিয়া পাৰা যদি গোল্ডেন কালাৰ কাপোৰ, ৰঙা কাপোৰ, হালধীয়া কাপোৰ পিন্ধি ল'বা। নাথাকিলেও চুৰ্ণি এখন হ'লেও লৈ ল'বা হালধীয়া। খুব ভাল পায় গোল্ডেন কালাৰ। ৰেড কালাৰ কেণ্ডেল জ্বলাব পাৰিবা, গোল্ডেন কালাৰ কেণ্ডেল জ্বলাব পাৰিবা, গ্ৰীণ কালাৰ কেণ্ডেল জ্বলাব পাৰিবা। আৰু কেণ্ডেলডাল অলপ চুটি ল'বা। এনেকে যদি দীঘল কেণ্ডেলো আহে ন সৰুকে টুকুৰা কৰি ল'বা। কাৰণ আমাক মেডিটেশ্যন বা এমাউণ্টটো খোজোতে মাক কল কৰোঁতে আমাৰ খুব সময় লাগিব, 5 to 10 minutes। আৰু কেণ্ডেলটো যেতিয়ালৈকে জ্বলি থাকিব তোমালোকে বহি থাকিব লাগিব। যদি সুবিধা হয় মানে টাইম আছে তেতিয়াহ'লে তোমালোকে দীঘল কেণ্ডেল লৈ বহি থাকিব পাৰিবা। কিন্তু মই ভাবোঁ টুকুৰা কৰি লৈ অলপ সময়ে লাগে মেডিটেশ্যনটো কৰোঁতে, তো অলপ সময়ৰ কাৰণে কেণ্ডেল টুকুৰা কৰি ল'লেও কথা নাই। যেতিয়া মেডিটেশ্যন কৰি হৈ যাব কেণ্ডেল নুমুৱাই দিবা। সেই কেণ্ডেল আৰু এই চকলেটটো যে অফাৰ কৰিবা, তোমালোকে চকলেট অফাৰ কৰিবা। সেই চকলেটটো ঘৰৰ মানুহো ভগাই খাব পাৰিব বা কোনোবা সৰু ল'ৰা ছোৱালীকো দি দিব পাৰিবা। আৰু সদায় নীতিকা মাক ক'বা মই তোমাৰ নাম প্ৰচাৰ কৰিমেই কৰিম। যদি তোমালোকে আজি ক্লাছত যোৱাৰ পাছত, মই আগৰখিনিয়েতো জানে, আজি ক্লাছত যোৱাৰ পাছত তোমালোকে যদি যিটো মনে বিচৰা এমাউণ্ট পাইছা বা তাৰ 0.5% বা 1%ও পাইছা, লগে লগে গ্ৰুপত হ'লেও জনাবা, ষ্টেটাছ হ'লেও লগাবা
বা কাৰোবাক হ'লেও ক'বা বা 10জন মানুহক হ'লেও ক'বা মই জানানে নীতিকা মাক প্ৰে কৰিলে এইটো এমাউণ্ট পালো থেংক ইউ নীতিকা তুমিও কৰি চাবাচোন তেওঁ প্ৰচাৰ বহুত ভাল পায় নীতিকা মায়ে আগৰটো বহুতে এটা পম্পিয়তটো ক্লায়েণ্টক দিও ৰিজাল্ট পাইছো বুলি মোক কৈছে বেলেগ বেলেগ ক্লায়েণ্টক দিও ৰিজাল্ট পাইছে বোলে হয় পাইছা ন পুৰবী একদম বহুত বহুত হেল্প কৰে নীতিকা মা বহুত মই ভাল ৰিজাল্ট পাইছো বহুত আৰু মেডিটেশ্যনটো একদম ইজি হয় অকমান সময় হয়। কৰিলা কৰি লোৱাৰ পাছত কেণ্ডেল আৰু বগা কাপোৰ এখন পাৰি ল'বা বগা কাপোৰ এখন পাৰি ল'বা মইতো এতিয়া কেচবুক বনাবলৈ শিকামেই তোমালোকেতো জানাই পুৰণাসকলে নতুনসকলক মই এতিয়া কেচবুক বনাবলৈ শিকামেই কেচবুক কেনেকে বনাই কি লিখিব লাগিব সেইটোও শিকাম আৰু বোলে কেচবুক নাই বনাব পৰা নাই মই এইখিনি বস্তু আনিব পৰা নাই তেতিয়াহ'লে কি কৰিবা তেতিয়া তোমালোকে এটা কইন্স ল'বা গোল্ডেন কালাৰ কইন্স লৈ তোমাক যিটো এমাউণ্ট লাগে ধৰা আৰ্জেণ্ট মোৰ ল'ৰা ছোৱালীৰ বোলে এডমিশ্যনৰ কাৰণে এটা এমাউণ্ট লগা হ'ল বা ক'ৰবাত যাবলৈ মোক এটা এমাউণ্ট লগা হ'ল 50,000 বোলে মই এতিয়া ধৰা ভাবিলে 50,000 লাগে 50 লাখ লাগে বা ভাবিব পাৰো আমি ইউনিভাৰ্চৰ ওচৰত বহুত আছে এতিয়া মই কোনোবাই ক'ব পাৰে যে বাৰু ঠিক আছে ফাৰ্ষ্টতে তোমালোকে কমেই ভাবিবা এইটো লাগে মোক কি কৰিবা তেতিয়া 50,000 এমাউণ্টটো লিখিবা একদম ধুনীয়াকে কইন্সটো মই আনিব থাকি গ'ল কইন্সটোৰ পাতিলা ইয়াত এনেকে ৰাউণ্ড কৰিলা ৰাউণ্ডত 50L মই লিখি থৈছো যেনেকে 50L লিখিলা তাৰ ওপৰত লিখা যিটো এমাউণ্ট লাগে তোমাৰ ভালকে ধুনীয়াকে লিখি ল'লা লিখি লৈ ভাবি লৈ নীতিকা মাক কল কৰিবা কাৰণ মই যোৱাবাৰ কিছুমান ৱৰ্ড কৈছিলো বহুতে মাতিব নোৱাৰে কিন্তু চিম্পল লিৰাজ তাছা ৱেফা ৱে নীতিকা মাতিলেও হ'ব এমাউণ্টটো লিখি লৈ ক'বা হে নীতিকা মা আজিৰ পৰা নীতিকা মাৰ লগত এটা সম্বন্ধ বনাই লোৱা কি বনাবা মা বনাবা মইতো মায়ে বিচাৰো মা বুলি ক'বলৈ আমাৰ ভালো লাগে সন্মান ৰেচপেক্ট গোটেইখিনি এইখিনিতে পোৱা যায় মাতে নীতিকা মা হে নীতিকা মা মোৰ ইচ্ছা মোক 50L লাগে হে নীতিকা মা মোৰ ইচ্ছা মোক 50L লাগে বা 50 লাখ লাগে হে নীতিকা মা মোৰ ইচ্ছা মোৰ 50 লাখ লাগে মোৰ আমুক কামৰ কাৰণে তুমি তাক দিয়াৰ কাৰণে মোক যেতিয়াই মাতো মোক দিয়াৰ কাৰণে মোক ধন্যবাদ জনাইছো আৰু মই যেতিয়াই মাতো তুমি আহি মোক হেল্প কৰিবা তাৰ বাবে মই ধন্যবাদ জনাইছো এইটো চিম্পলটো শিকাইছো তোমালোকক মানে ইয়াৰ পাছত মই আৰু শিকাই আছো যিটো আহা নাহা কাহা ই আহা অহ ই এইকেইটাও মন্ত্ৰ হয় তেওঁৰ সেইখিনিও তোমালোকে কৰিব পাৰিবা একদম চিম্পলকে ক'বা যে মোক এইখিনি এমাউণ্ট দিয়াৰ বাবে তোমাক মই ধন্যবাদ জনাইছো নীতিকা মা আৰু মন্ত্ৰটো মাতিবা নাহা কাহা ই নাহা স্পেলিংটো হৈছে NAHA নাহা কাহা হৈছে KAHA কাহা আৰু ই নাহা কাহা ই আহা অহ ই এইটো 3বাৰ মাতিবা যেনেকে ধৰা এমাউণ্টটো খোজাৰ পাছত নাহা কাহা ই আহা স্পেলিং AHA আহা অহ ই নাহা কাহা ই আহা অহ ই নাহা কাহা ই আহা অহ ই এইটো 3 টাইমছ মাতিবা আজিটো এমাউণ্ট লাগে ক'বা হে নীতিকা মা মোৰ ইচ্ছা তুমি মোক 50L দিয়াৰ বাবে মই তোমাক ধন্যবাদ জনাইছো এনেকে আকৌ 3বাৰ ক'বা তাৰপিছত ক'বা এতিয়া মোক এমাউণ্টটো দিয়াৰ বাবে তোমাক মই ধন্যবাদ জনাইছো মই তোমাক চকলেট অফাৰ কৰিছো তোমাক মই কেণ্ডেল দিছো আৰু মই তোমাৰ নাম 10জনৰ আগত মানে প্ৰচাৰ কৰিম আৰু যেতিয়া মই তাৰপিছত এনেকে অলপ দেৰি মেডিটেট কৰিবা ভিজুৱেলাইজ কৰিবা এমাউণ্টটো পাই গলো বুলি এইটো মই একদম ইজি প্ৰচেছ শিকাইছো তোমালোকক তেতিয়া সেইখনত আৰু এনেকে হোৱাইট পেপাৰত লিখি ল'বা হোৱাইট পেপাৰত ডেইলি 21 দিনৰ কাৰণে কৰিবা এটা এমাউণ্ট লাগিলে ধৰা এতিয়া 10,000 কিছুমানে এদিনতো পাই যায় কিন্তু তোমালোকে 21 দিনৰ কাৰণে এনেকে হোৱাইট পেপাৰ ল'বা হোৱাইট পেপাৰ অলপ কাটি ল'বা প্ৰথমতে লিখিবা নাহা
কাহা ই 3 বাৰ তাৰপিছত যিটো এমাউণ্ট বিচাৰিছে 50 lakhs পাই গলো বুলি কয় এই কইন্স এটা পাতি ল'বা কইন্সটো পাতি এইটো কইন্সে দিয়ে ৰাউণ্ডটো বনাবা কইন্সে দিয়ে ৰাউণ্ডটো বনাই তাত 50L বা তোমালোকক যি লাগে লিখিলা লিখি সেই নীতিকা মা মোৰ ইচ্ছা পূৰণ হোৱাৰ বাবে তাতে লিখিবা মোৰ ইচ্ছা পূৰণ হোৱাৰ বাবে মোৰ 50L পাই যোৱাৰ বাবে মই তোমাক ধন্যবাদ জনাইছো তাৰপিছত অকমান দেৰি ভিজুৱেলাইজ কৰিবা যিটো এমাউণ্ট বিচাৰিছিলা তোমাৰ বেংক বেলেঞ্চ হওক কেছত হওক আহি গৈছে বুলি গোল্ডেন কালাৰেদি একদম নীতিকা মাই তোমাক পোহৰাই দিছে আৰু যিটো এমাউণ্ট লাগিছে সেই এমাউণ্টটো পাই গলো বুলি তাৰপিছত কবা হে নীতিকা মা তুমি এতিয়া যোৱা মই যেতিয়াই মাতো তুমি আকৌ আহিবা মই যেতিয়া মোৰ মানে প্ৰয়োজন হয় তোমাক মই মাতিম তুমি আহিবা তুমি এতিয়া যোৱা আৰু মোৰ নিচিনাকে যাক প্ৰয়োজন হয় তেওঁক গৈ কেনে হেল্প কৰা চকুকেইটা বন্ধ কৰি অলপ সময় ভিজুৱেলাইজ কৰিবা এইটো 7 আৰু 8 মিনিটৰ বা 10 মিনিটৰ কাম হয় সেইখিনি টাইমত ঘৰৰ মানুহক কবা কোনো মোক ডিষ্টাৰ্ব নিদিবা কোনো মোক এনেকে এখনকে 21 দিন লিখিবা আজি এখন লিখিলা জাপিলা মূৰৰ গাৰুত লৈ শুলা ৰাতি আৰু গাৰুটোকো কবা থেংক ইউ নীতিকা মা থেংক ইউ নীতিকা মা থেংক ইউ নীতিকা মা মই এই এমাউণ্টটো মোক খুজিছিলো পাই গলো তোমাক মই ধন্যবাদ জনাইছো এনেকে কলা আকৌ নেক্সট ডে আকৌ এখন ললা এনেকে 21 দিনৰ দিনাখন গোটেই কাগজখিনি জ্বলাই ইউনিভাৰ্চক ফু কৰি দিবা কিছুমানে 21 দিন নহওঁতেই পাই যায় কিছুমানে 21 দিন নহওঁতেই পাই যাব তোমালোকেও তেনেকে পাবা চিন্তা নকৰিবা আৰু ডাউট নানিবা ডাউট যদি ডাউট আনা তেতিয়াহ'লে কেতিয়াও হেল্প নকৰে এই এনেকে পাৰিম নেকি পাব নেকি এনেকে কেতিয়াও নাভাবিবা এইটো মই চিম্পলকে শিকাই দিছো আৰু এতিয়া মই কেছ বুক কেনেকে বনাব লাগে শিকাম যোৱাবাৰ শিকাইছিলো অলপ টান হোৱাৰ কাৰণে বহুতে পাৰা নাছিলে পাছত সুধি থাকে নীতিকা মা হৈছে এটা গুপ্ত আধ্যাত্মিক পথত বিশেষভাৱে স্বীকৃত ঐশ্বৰিক শক্তি হয় তেওঁক ঐশ্বৰিক শক্তি হিচাপে গণ্য কৰা হয় সাধাৰণতে ধৰ্মীয় আধ্যাত্মিক পথত নীতিকা বিশেষ পৰিচিত নহলেও বহুতে নাজানিবও পাৰে বিশেষ কিছুমান গুপ্ত তন্ত্ৰশাস্ত্ৰত কিন্তু তেওঁৰ গুৰুত্ব যথেষ্ট আছে বিশ্বাস কৰা হয় যে নীতিকাৰ আশীৰ্বাদৰ জৰিয়তে ব্যক্তিয়ে মানে আমি ধন সম্পদ সমৃদ্ধি সফলতা পথত আগবাঢ়িব পাৰো নীতিকা মাৰ বহুতে মানে নাজানিবও পাৰে প্ৰচাৰ খুব কম হৈছিল কিন্তু এতিয়া বহুতে জনাও হৈছে এঞ্জেলিক আৰু গোপন তান্ত্ৰিক জ্ঞানৰ বিভিন্ন পুৰণি গ্ৰন্থত নীতিকাৰ মাৰ উল্লেখ আছে এই ধৰ্মশাস্ত্ৰসমূহত নীতিকাক এক সহায় আৰু আত্মিক শক্তি হিচাপে বৰ্ণনা কৰা হৈছে যিয়ে ধন সম্পত্তি বিত্তীয় সমস্যাৰ ক্ষেত্ৰত সহায় কৰে যদিও নীতিকাৰ বিষয়ে ইতিহাসত বেছি তথ্য নাথাকিলেও তেওঁ লৈ থকা আধ্যাত্মিক আৰু অনুশীলন মন্ত্ৰপাঠেৰে ভৰপূৰ আছে আৰু গুপ্ততান্ত্ৰিকৰ ধৰ্মপথতো নীতিকা প্ৰায় ধন সম্পদৰ সমৃদ্ধিৰ কাৰণে জনা আৰু আৰ্থিক অৱস্থা উন্নত কৰিবলৈ সহায় কৰাৰ কাৰণে তেওঁক জনা যায় নীতিকা এক সহায়ক আত্মিক শক্তি হিচাপে কাম কৰে যিয়ে ধনৰ আকৰ্ষণ কৰে নীতিকাৰ সৈতে যদি তুমি সংযোগ স্থাপন কৰিব বিচাৰা সাধকসকলে আধ্যাত্মিক আচৰণ পালন কৰে এইবোৰৰ ভিতৰত তুমি মমবাতি জ্বলাব পাৰিবা ক্ৰিষ্টেল কি ক্ৰিষ্টেল ল'ব পাৰিবা পাইৰাইট ল'ব পাৰিবা ব্লেক টাৰ্মলিয়ান ল'ব পাৰিবা য়েলো চিট্ৰিন ল'ব পাৰিবা এনেকুৱা যদি তোমালোকৰ হাতত এনেকুৱা ক্ৰিষ্টেলো থাকে হাতত পিন্ধাও থাকে তেতিয়ালৈ শোধন কৰি সেয়াও ইউজ কৰিব পাৰিবা আৰু এটা পবিত্ৰ বেদী সাজি তুলিব লাগিব যিটো ধনৰ মানে কি পবিত্ৰ বেদী কেনেকে সাজিবা একটা বগা কাপোৰ পাৰি ল'বা এখন বগা কাপোৰ পাৰি ল'বা সাজোতে বস্তুসমূহ ব্যৱহাৰ কৰা হয় যি কি বস্তু ব্যৱহাৰ কৰে সোণালী ৰঙৰ সামগ্ৰী হৈছে কুমুদ্ৰা আমাৰ যিটো গোল্ডেন কইন্স আমাৰ গোল্ডেন কইন্স কি হয় 5 টকীয়াটো গোল্ডেন আহে 10 টকীয়াটো গোল্ডেন আহে সেইটো ল'ব পাৰা পাইৰাইট চিট্ৰিন এনেকুৱা ধৰণৰ ক্ৰিষ্টেল ল'ব পাৰা আৰু যাৰ জৰিয়তে নীতিকাক আশীৰ্বাদ বিচাৰিবা সেইটো হৈছে পাইৰাইট আৰু য়েলো চিট্ৰিন সেইটো ল'ব পাৰা আৰু লগত তোমালোকে ধুনীয়াকে মমবাতি কেণ্ডেল কেনেকুৱা গ্ৰীণ কালাৰ গোল্ডেন কালাৰ আৰু ৰেড কালাৰ ইউজ কৰিব পাৰা এইকেইটা হৈছে তোমালোকে এইকেইটা কেণ্ডেল ইউজ কৰিব পাৰা আৰু এফাৰ্মেশ্যন জৰিয়তে আমি নীতিকা মাক মাতিব লাগিব মেইন এফাৰ্মেশ্যনটোৱে মেইন হয় এফাৰ্মেশ্যন তোমালোকে যেনেকেই দিয়া আৰু মমবাতি সোণালী ৰং সেউজীয়া ৰং মমবাতি ল'ব লাগিব কৈছে আৰু লগতে ৰিচুৱেল
কি দিছিলগে আৰু ক্ৰিষ্টেলটো কৈছো চিট্ৰিন আৰু পাইৰাইট আৰু সুৰক্ষাৰ বাবে আমি ব্লেক টাৰ্মলিন মই ভাবো সুৰক্ষা একো ল'ব নালাগে কাৰণ মই ইমান দিন কৰি আছো একো হাৰ্ম কৰা নাই মই বহুত কেইখন কিতাপত পোৱা গৈছিলে যে 11টা ৰাতি নকৰিব কিন্তু মই ৰাতিও কৰিছো ৰাতি কৰিলেতো তেওঁ একো ডিষ্টাৰ্ব দিয়া নাই তেনেকে এইখিনি ৰাখি তোমালোকে পানী এগিলাচ ৰাখিবা মই একদম চিম্পলকে কৈছো পানী এগিলাচ ৰাখিবা কেণ্ডেল জ্বলাই ল'বা ধূপ জ্বলাই ল'বা চকলেট দি ল'বা দি লৈ গডেজ নীতিকাক মাতিবা মই যেনেকে এফাৰ্মেশ্যন দিবলৈ দিছিলো যেনেকে মাতিবলৈ দিছিলো ওপৰৰ পৰা ভিজুৱেলাইজ কৰিবা হাত দুখনেদি আবাহন কৰিবা আহিছে লাহে লাহে তোমাৰ বডিত গোটেই গোল্ডেন কালাৰ হৈছে ৰুমটোত যেখিনি সময়ত যেতিয়া মেডিটেশ্যন কৰিবা অকলে কৰিবা কাৰণ কোনো ডিষ্টাৰ্ব দিব নালাগে তাৰপিছত ভিজুৱেলাইজ কৰিবা যে আহিছে নীতিকামা আহি গোটেই ৰুমটোত পোহৰাই দিছে সোণালী ৰং তাৰপিছত এফাৰ্মেশ্যন দিবা যিটো এমাউণ্ট লাগে কেণ্ডেলটো জ্বলি থাকিব পানীটো থাকিবই চকলেট থাকিবই আৰু কইনছ গোল্ডেন কালাৰ কইনছো দিবা দি লৈ নীতিকামাক মাতিবা আৰু ক'বা মোক ইমান এইখিনি এমাউণ্ট লাগে তাৰ বাবে মই তোমাক চকলেট অফাৰ কৰিছো কেণ্ডেল জ্বলাই দিছো এনেকে কৈ এফাৰ্মেশ্যন দিবা বহুত কেইটা আছে ধৰণৰ তোমালোকে যোনটো লৈ মাতিবা তাৰপিছত ক'বা লিৰাজ নীতিকা এনেকে 11বাৰ বা নীতিকামা 11বাৰ মাতিবা লিৰাজ তাছা ৱেফা ৱে নীতিকা লিৰাজ তাছা ৱেফা এইটো 48 টাইমছ ক'ব পাৰা 21 টাইমছ ক'ব পাৰা 108 বাৰ তোমালোকৰ কথা কৈ লৈ সেই এমাউণ্টটো পাই গৈছো বুলি ক'ব পাৰিবা ক'বা আৰু ধূপ চেজ কি ইউজ কৰিব পাৰা ধূপ ইউজ কৰিব পাৰা চেজ ইউজ কৰিব পাৰা চেজটো চবে চিনি পায় চেজ আছে যে চেজো ইউজ কৰিব পাৰা যেতিয়া আমি এই ৰিচুৱেলটো কৰিবলৈ যাম ইয়াত কিবা সুধিবলগীয়া আছে নেকি সোধা আৰু কওক আৰু যেতিয়া নীতিকামা কৰি হৈ গ'ল হোৱাৰ পিছত নিমখ পানী ছটিয়াব পাৰে যদি ঘৰত কফুৰ আছে কফুৰৰ ধোঁৱা দিব পাৰে কিবা ক'ব কোনোবা কিবা কোৱালিখা লাগিছিলে বাইদেউ মন্ত্ৰটো এবাৰ লিখি লওঁ বুলি ভাবিছিলো লিখিলে কোনটো লিৰাজ তাছা ৱেফা ৱে নীতিকা সেইটো লিখা লিৰাজ LIRACH লিৰাজ তাছা TASA তাছা ৱেফা VEFA ৱেফা VEH ৱে NITIKA নীতিকা লিৰাজ তাছা ৱেফা ৱে নীতিকা আৰু সদায় এইটো তোমালোকে প্ৰিণ্ট আউট কৰি তোমালোকে পাৰ্চতো ৰাখিব পাৰা সৰুকে প্ৰিণ্ট আউট কৰি ল'লে যিটো কেছদাৰীৰ কাৰণে মই চিগিল বুলিও কয় চিম্বল বুলিও ক'ব পাৰা সেইটো ভিজুৱেলাইজ কৰি কল্পনা কৰি থাৰ্ড আই চক্ৰত ভিজুৱেলাইজ কৰিবা তাৰপিছত এমাউণ্ট খুজিবা আৰু সেইটো তোমালোকে পাৰ্চতো ৰাখিব পাৰিবা এই চিম্বলটো চকলেট দিব পাৰিবা চেনি বোলে চকলেট নাই চেনি দিয়া গুড় দিয়া যিকোনো মিঠাই উৎস মানে তেওঁক দিব পাৰিবা পানী দিব পাৰিবা আৰু এইটো যেতিয়া আমি এই কেছদাৰী যেতিয়া বনাম কেছদাৰী বনাবলৈ মই এনেকুৱা কভাৰ আনিব দিছিলো ধোঁৱা ৰঙৰ বা এনেকে লিডাৰ থকাও হ'ব প্লেন হলেও হ'ব চিলভাৰ কালাৰৰ আনিব দিছিলো সেইটো আনি এই চিম্বলটো উলিয়াই ইয়াত পেষ্ট কৰিবা বহি তোমালোকে সৰু ললেও হ'ব যদি বেলেগৰ কাৰণে কৰিম বুলি ভাবা কেতিয়াবা তেতিয়াহ'লে ডাঙৰ লোৱা কাৰণ ইয়াত এফাৰ্মেশ্যন ভিতৰত লিখিব লাগিব তাৰপিছত এই বেক চাইডে অৰেঞ্জ কালাৰ এইটো লগাব লাগিব অৰেঞ্জ কালাৰত দেখিছা পুৰণা খিনিয়েতো জানেই নতুন কেইগৰাকীক কৈছো মই চেজটো চবে চিনি পায় ন চেজ ইউজ কৰিব পাৰিব আৰু এগিলাচ পানী ৰাখিব চিচা গিলাচত পানী ৰাখিব যেতিয়া আমাৰ হৈ যোৱাৰ পাছত সেই পানীখিনি ঘৰৰ মানুহকো প্ৰসাদ হিচাপে খাবলৈ দিব পাৰিব
বুজি পাইছে নে আৰু কিবা সুধিবলৈ আছে নেকি কওক যেতিয়া অল্টাৰখন বেদীটো সজাব ধুনীয়াকে সজাব হোৱাইট কাপোৰ পাৰি ল'ব বগা কাপোৰ হালধীয়া কাপোৰ পাৰি ল'ব পাৰিব হালধীয়াও পাৰিব বগা পাৰিলে বগাও পাৰিব তাৰপিছত তেওঁক চকলেট অফাৰ কৰিব কেণ্ডেল জ্বলাই দিব ধূপ জ্বলাব আৰু এফাৰ্মেশ্যনটো দিব এতিয়া আমি কি বনাম এখন যিখন আমি কেছবুক বনাবলৈ শিকাইছিলো কেছবুক বনাবলৈ A4 আকাৰৰ খালী কাগজ বা বহী যদি বহী আনিছে বহিয়ে লওক তাত ধুনীয়াকে আঠা দি ফ্ৰণ্ট পেজত ধোঁৱা ৰঙৰটো লগাব লগাই এই চিগিলটো মই যিটো কৈছিলো এইটো চাওক এইটো মই বুকখন দি দিম বাৰু এই দুটা উলিয়াই ল'ব লাগিব এই দুটা লগাবলৈ ফ্ৰণ্ট পেজত লগাব লাগিব এইটো আৰু বেক পেজত লগাব লাগিব এইটো দুটা চিগিল প্ৰিণ্ট আউট কৰি ল'ব সন্মুখৰ কভাৰটো ধুনীয়াকে চিলভাৰ বা ধোঁৱা ৰঙৰ কাগজেদি পেষ্ট কৰিব তাৰপিছত কি কৰিব এই কভাৰটো এইটো যিটো চিগিল লগালে লগোৱাৰ পাছত বেক চাইডে এইটো লগালে লগোৱাৰ পাছত আপোনালোকৰ কেনেকা হ'ব এনেকা হ'ব চব দেখিছে এনেকে লগাব মেম হয় মই বহীখন বনাইছিলো ফ্ৰণ্ট চাইডটো এইটো গ্লিটাৰ লগাইছিলো কিন্তু বেক চাইডটো ইয়েলো দিলো একো নাই য়েলো অৰেঞ্জ একে হৈ যাব ধুনীয়া Yellow হৈছে হলে হ'ব হয় মই ধুনীয়া তেনেকে হৈছে লগালো এইটো ধুনীয়া দেখুৱাইছো। হৈছে হয়। ভাল লাগিছে আৰু কোনোবাই বনাইছিল নেকি কণমানি বনাইছা অকে ধুনীয়া হৈছে এতিয়া কি কৰিবা একিলা পেজত সদায় ওপেন কৰিবা ওপেন কৰি লৈ ফাৰ্ষ্ট পেজত তোমালোকে কেছবুকত ৰাইট লিখিবা প্ৰথমতে না কাৰ ইয়ৰ্ড হে মই বুকখন দি দিম বুকত আছে এইকেইটা মোৰো হেৰিকেইটা প্ৰনাউন্স কেইটা বহুত হেৰি হয় NAH না KAR কাৰ YORD ইয়ৰ্ড হে HAY আৰু ভাৰ্ব VARV তাৰপিছত আকৌ হে তাৰপিছত এইটো লিখিবা তাৰপিছত নীতিকা চিগিল মানে ইনটিউচন কৰিবা যে এইটোত যিটো চিগিল এই চিগিলটো মনতে ভাবিবা এই ৱৰ্ড কেইটা লিখি লৈ ভাবি লৈ তাৰপিছত কি কৰিবা প্ৰেয়াৰটো আকৌ কৰিবা গডেশ নীতিকাক মাতিবা নীতিকা 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 কেইবাৰ মাতিবা 11 টাইম মাতিব পাৰা 21 টাইমো মাতিব পাৰা তাৰপিছত কবা হে ইয়া এইকেইটা তোমালোকে বুকখনত আছে এইখিনি মই স্পেলিং কেইটা বা কৈ দিম তোমালোকে লিখা যদি লিখি ল'ব পাৰিবা মন্ত্ৰকেইটা কৈ দিছো শুনা নীতিকা 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 11 টাইম লেলা তাৰপিছত লিখিলা হে EH লিখি লোৱা EH তাৰপিছত ডেছ দিয়া তাৰপিছত HEH আকৌ ডেছ দিয়া YEAH মই ভাবো এই মন্ত্ৰটো মতাতকে তোমালোকে লিৰাজ তাছা ৱেফা বে নীতিকা মাতিলেও হ'ব দিয়া এইকেইটা মানে লিখিব পাৰা লিখি ল'বা কিন্তু মন্ত্ৰটো মাতোতে লিৰাজ তাছা ৱেফা বে নীতিকা মাতিলেও হ'ব HO ডেছ VO ডেছ ELL ডেছ OH ডেছ HEEM এইটো মাত দিলা তাৰপিছত নীতিকাক মাতিবা আই কল অন নীতিকা 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 এনেকে মাতিলা তাৰপিছত কামান দিবা তেওঁক কবা এটা এইখিনি গোটেই মন্ত্ৰখিনি লিখাৰ পাছত এটা মাজত ড্ৰ কৰিবা চাৰ্কেল ড্ৰ কৰি ফুল চাৰ্কেলটো ধুনীয়াকে এনেকে ড্ৰ কৰিবা যেন তাত তুমি তোমাৰ যিটো এমাউণ্টটো লিখিবা একদম আৰু লিখোতে মুখেদি কৈ লিখিবা যে মোক ইমান এমাউণ্ট লাগে তাৰপিছত তুমি কবা মই তোমাক কৈছো এইটো এমাউণ্ট দিয়া তাৰপিছত আকৌ সেই মন্ত্ৰকেইটা আকৌ লিখিবা সেই এমাউণ্টটো লিখি লৈ আকৌ মন্ত্ৰকেইটা লিখিবা মই পাই গলো বুলি মনতে ভাবি থাকিবা আমাৰ ইয়াততো এইকেইটা মন্ত্ৰকেইটা যিকেইটা ধৰা প্ৰনাউন্সিয়েচনটো অলপ হেৰি হৈছে মই কওঁ তোমালোকে লিৰাজ তাছা ৱেফা বে নীতিকা কলেও হ'ব যদি নাহা কাৰ ইয়ৰ্ড হে ভাৰ্ব হে এইটো যদি ক'বলৈ অসুবিধা হয় অসমীয়াতো আছে ইংলিছতো আছে কিন্তু মন্ত্ৰকেইটা মই ইংলিছতে দিয়া আছে বুকখনত
বাইদেউ এবাৰ চেজটো দেখাই দিব। দেখাই দিয়ে আৰু এই চক্ৰটোত মানে এনেকুৱা কৰিবা যেতিয়া ধ্যান কৰিবা সেই চক্ৰটোত আহি কেনে গোল্ডেন সেউজীয়া কালাৰেদি মানে পুৰা ভিজুৱেলাইজ কৰিবা পুৰা এমাউণ্টটো আহি গৈছে এমাউণ্টটো তাৰ মাজত লিখি ল'বা লিখি লৈ এই তলত সেইকেইটা মন্ত্ৰও লিখিবা মই গোটেই পেজখিনিত মন্ত্ৰখিনি লিখাই আছে মই এতিয়া দিয়ে দিম বুকখন একচুৱেলি দিছে নেকি ডিম্পিয়ে নে দিয়া নাই বুকখন দি দিব বুকখন কেই নম্বৰ পেজত আছে আৰু বুকখন বেছি ডাঙৰ বুকো নহয় মই দি দিছো ৰবা। 1 নম্বৰ নাম্বাৰ 1 পেয়াৰটো লিখিবা তাৰপিছত এমাউণ্টটো লিখিবা দি আৰু 2 নম্বৰ পেয়াৰটো লিখিবা ইয়াত আৰু যদি সেইকেইটা পেয়াৰো লিখিবলৈ টান পোৱা লিৰাজ তাছা বেফা বে নীতিকা ইয়াত লিখিলা লিৰাজ তাছা বেফা বে নীতিকা একদম চিম্পলকে এইকেইটা লিখিলেও হ'ব সেইখিনি নিলিখিলো এইটো চোৱা মই এইটো পেজটো ফটো মাৰিবলৈ দি দিম গ্ৰুপত ইয়াত মন্ত্ৰখিনি লিখা আছে মন্ত্ৰখিনি লিখা আছে এমাউণ্টটো লিখা আছে দেখিছা কেছ বুকত সদায় এইটো লিখি লৈ পেণ্ডেল জ্বলাই 21 ডেজলৈকে তোমালোকে এমাউণ্টটো পাই গলো বুলি মই যেনেকে মেডিটেশ্যন কৰাইছিলো এনেকে মেডিটেশ্যন কৰিবা গডেছ নীতিকাক মাতি নীতিকা মা এনেকে 11 টাইমছ মাতিবা তাৰপিছত লিৰাজ তাছা বেফা বে নীতিকা লিৰাজ তাছা বেফা বে নীতিকা 21 টাইমছ মাতা 48 মাতা বা 108 বাৰ মাতি সেই এমাউণ্টটো দিলা মোক তোমাক ধন্যবাদ জনাইছো আৰু মই যেতিয়া তোমাক মাতিম তেতিয়া আকৌ আহিবা যাব টাইমত ধুনীয়াকে আৰু যেতিয়া মাতিবা প্লিজ অনুগ্ৰহ কৰি তুমি মোক এইটো এমাউণ্ট দিয়া সদায় প্লিজ কবা আৰু সদায় এইটো কবা মই অসমীয়াত ধুনীয়াকে কৈ দিছো সদায় মাতাৰ পাছত কবা যে মোক তুমি এইটো এমাউণ্ট দিয়াৰ বাবে মই তোমাক ধন্যবাদ জনাইছো মই তোমাৰ নাম প্ৰচাৰ কৰিম মই আৰু 10 জনক তোমাৰ নাম কম তুমি যদি যিটো এমাউণ্ট বিচাৰিছা ধৰা তোমালোকে মই কৈছো 10,000 টকা বিচাৰিছা কিন্তু তুমি 3,000 হে পালা মইতো নীতিকা আমাক 10,000 বিচাৰিছিলো 3,000 দিলে হলেও গ্ৰুপত জনাবা ষ্টেটাছ লগাবা ঘৰৰ মানুহক কবা কাৰোবাক কবা আৰু এনেকুৱা যদি তাতোতকে বেছিও পাই যাব পাৰা বোলে 10,000 বিচাৰিছো 20,000ও পাই গৈছো তেতিয়াও জনাবা নীতিকা মায়ে প্ৰচাৰ কৰিলে বহুত ভাল পায় একদম ইজি প্ৰচেছত শিকাই দিছো কাৰণ যোৱাবাৰ মোক কৈছিলে বহুত পাজুল হৈ গৈছিলে বোলে বুজি পাওঁতে দিগদাৰ হৈছিলে এইবাৰ মই একদম ইজি প্ৰচেছত বুজাই দিছো তোমালোকক একো হেৰি লগাব নালাগে এনেকে মাতা আৰু এই মন্ত্ৰকেইটা লিখিব পাৰিবা কিন্তু আমাৰ প্ৰনাউন্সিয়েচনটো অলপ ভুল হয় আমি তাহাঁতৰ সেইটো লিৰাজ তাছা বেফা বে নীতিকা লিৰাজ তাছা বেফা বে নীতিকা মাতিলেও হৈ যাব কিবা ডাউট আছে যদি সোধক এতিয়া কাৰো একো ডাউট নাইকিয়া বাইদেউ বেলেগৰ কাৰণে চেম প্ৰচেছে হ'ব ন চেম প্ৰচেছ হ'ব তাত মোৰ আমুকৰ বা মোৰ হাজবেণ্ডক এইখিনি এমাউণ্ট লাগে এইটো কৰি দিয়া বা ক্লায়েণ্টৰ কাৰণে কৰিবলৈ আৰু এইটো যেতিয়া তোমালোকে ক্লায়েণ্টে কেতিয়াবা কয় ন মোক পইচা লাগিছিলে মোক ৰিচুৱেল এটা শিকাই দিয়ক বা কিবা আছে নেকি ৰেমেডি দিয়ক যদি এইটো দিয়া কেতিয়াও ফ্ৰীকে নিদিবা ঘৰৰ মানুহ হলে কিবা 1 টকা 2 টকা যি লোৱা ল'বা বাহিৰৰ মানুহ হলে এমাউণ্ট এটা ল'বা 500 টকা হওক তোমালোকে নিজৰ অনুযায়ী ল'বা লৈ পিনি এই হেৰিখিনি শিকাই দিবা 1000 লোৱা 500 লোৱা যাৰ যেনেকে সমৰ্থক হয় তেনেকে ল'ব পাৰিবা যাৰ পৰা যেনেকে লয় ফ্ৰীকে নিশিকাবা আৰু তেওঁক কবা তুমিও কাৰোবাক শিকালে তেনেকে কৰিবা কিন্তু তুমি নামটো প্ৰচাৰ কৰিবা বুজি পাইছা আৰু কিবা আছে ডাউট সোধা এবাৰ ষ্টুডেন্ট বিলাক বহুত ভাল मैम চেজটো দেখাই দিবচোন এবাৰ প্লিজ हेलो मैम কওক গোটেইখিনি বুজি পাইছো কিন্তু ইয়াৰ যিখিনি ধৰক ৰেকৰ্ডিঙে হওক বা আমাক এই মন্ত্ৰখিনি দি দিব গ্ৰুপত দি তেতিয়া দিম মই বাকীখিনি মন্ত্ৰ এতিয়া মই এখন বুকখন দিমে ভিডিঅ' ৰেকৰ্ডিংটো পাইব খালি ভিডিঅ' ৰেকৰ্ডিংটো 2-3 দিন দেৰি হ'ব দে মোৰ ল'ৰাটো নাই মই এইটোত মানে বহুত কেঁচা হয় এইবিলাক ইলেক্ট্ৰনিক্সত তো দি দিব বুকখন দি দিম আৰু এই পেজটো মই ফটো মাৰি দিম আৰু এইখন বনাবলৈতো পাৰিলে ফাৰ্ষ্ট পেজত উলিয়ালে
এখন ল'লে পেজ লৈ আপোনালোকে এনেকে লিখিলে, মন্ত্ৰ লিখিলে, এমাউণ্টটো লিখিলে, এইটো লিখিলে, তাৰপিছত অলপ দেৰি মেডিটেশ্যন কৰিলে যে মই এইখিনি বস্তু পাই গলো। 1 নম্বৰ মন্ত্ৰ, 2 নম্বৰ মন্ত্ৰ লিখিলে, আৰু এইখিনি এমাউণ্টটো লিখিলে, আৰু এইটো লিখিলে। মই যি কৰিব লাগে মই ভিডিঅ' হেৰি কৰি দি দিম বাৰু। জাস্ট সিম্পল তাৰপিছত এটা দি দিবা, আমি নিজৰ মতে লিখি ল'ম আৰু। নিজৰ মতে লিখি ল'ব। তাৰপিছত অকণমান দেৰি ভিজুৱেলাইজ কৰিব, কেণ্ডেল জ্বলালে। আৰু কেণ্ডেলডাল সদায় সৰু ল'ব, কাৰণ হয়। আমি যেতিয়া আৰ্কেঞ্জেলক মাতো, আমি যিটো আৰ্কেঞ্জেলক মাতি কেণ্ডেল গোটেই ৰাতি জ্বলি থাকিলেও কথা নাই, জ্বলি থাকে। আৰু যিমান জ্বলে সিমান ভাল। কিন্তু গণেশ নীতিকাক যেতিয়া মাতিব, কেণ্ডেলডাল নুমুৱাই থৈ বস্তুবিলাক সামৰি মেলি, নিমখ মানে পানী গিলাচ খাবলৈ দিলে ঘৰৰ মানুহক, চকলেট কাৰোবাক খাব দিলে, চকলেট যিটো দিলে দি সেই জেগাখিনি নিমখ পানী দি ছটিয়াই দিব, বা কৰ্পূৰ আছে যদি কৰ্পূৰ জ্বলাই দিব। আৰু গণেশ নীতিকাক ক'ব, তুমি যেনেকে আহিছিলে তেনেকে কাকো হাৰ্ম নোকোৱাকে গুচি যোৱা। সিহঁতৰ আৰু মই যদি কেণ্ডেলটো নুমাই নাযায় ধৰক, অ, মানে ভাবিছো এনেকে মেডিটেশ্যনটো কৰি আছো ধৰক, উম, উম, তাৰপিছত মানে গম পোৱা নাই যে কেণ্ডেলটো নুমাইছে নে নাই, এনেকে যদি চকুকেইটা মেলি দিলো কি হব? একো নহয়, একো নহয়, খালি কেণ্ডেলডাল নুমুৱাই মেলি সেই বস্তুখিনি কেণ্ডেলৰ যিটো ৱেক্স ওলাই ন, সেইবিলাকো এটা জেগাত পেলাই দিবা গৈ লগে আৰু লগে নিমখ পানী নিজেতো চাগে নুমুৱাই দিবলৈ নোৱাৰিম। পাৰিবা। নুমুৱাই অ, ল'বলৈ পাৰিম। কয়, নুমুৱাই দিবলৈ কয়, যেতিয়া ওলাই হেৰি হৈ যায়, নুমুৱাই লৈ পেলাই দিলে হ'ল। মানে কি, কিছুমানে ভয় কৰে কেতিয়াবা থাকি গলে দিগদাৰ দিব, কিন্তু দিগদাৰ একো নিদিয়ে। আৰু বহুতে পাইছেও পোৱাটো। এতিয়া আমি আৰ্কেঞ্জেলক যেতিয়া কল কৰো, আৰ্কেঞ্জেলৰ কেণ্ডেল যদি গোটেই ৰাতিও জ্বলি থাকে, মই যেতিয়া প্ৰথম কেণ্ডেল হিলিং কৰিছিলো, ৰাতি মই 2টা বজালৈকে, 3টা বজাত, ৰাতিপুৱালৈকেও জ্বলি থাকে, একো কথা নাই। আৰু সেইটো চাবহে লাগে যে কেনেকে জ্বলিছে কেণ্ডেলটো, কেনেকুৱা কি আকাৰ লৈছে। কিন্তু গণেশ নীতিকাৰ কেণ্ডেল নুমুৱাই দিব লাগে। আৰু সেইকাৰণে নুমুৱাতকে, এনেও নুমুৱাবলৈ আমাৰ এটা বেয়া লাগিব পাৰে ন, সেইকাৰণে সৰু সৰুকে কাটি ল'বা। এনেই মই চাইছো, মই যিডাল গল্ডেন কালাৰ কেণ্ডেল দেখাইছো ন তোমালোকক, এইডাল পটককে শেষ হৈ যায়। এইডাল বাৰ্থডে কেণ্ডেল হয় একচুৱেলি, কিন্তু মই এইডাল গল্ডেন কালাৰ জ্বলোৱাটো এইটো বেছি দেৰি নালাগে। এইটো ধুনীয়াকে মই মেডিটেট কৰিব পাৰো মানে। গল্ডেন ল'ব পাৰা, যদি বোলে একোৱেই নাইকিয়া হোৱাইট ল'লেও কথা নাই। আৰু পাৰিলে মানে গল্ডেন চুৰ্ণি, গল্ডেন মানে য়েল্লো চুৰ্ণি, য়েল্লো কাপোৰ, ৰেড কালাৰ কাপোৰ পিন্ধি ল'বা। আৰু সোধা, আৰু কিবা সুধিবলগীয়া আছে যদি সোধা। এই কি চেজ এটাৰ কথা, এই চেজটো দেখাই দিয়কচোন। চেজ ধোৱা ল'বা। চেজটো অনলাইন কিনিবলৈ পাই চাগৈ, এইটো চেজ। আচ্ছা। এইটো দি ধোঁৱা দিলে, এতিয়া যে মই ক্লাছ কৰিলো, ক্লাছ কৰি হোৱাৰ পাছত মই এইটো জ্বলাই অলপ দেৰি মই ইয়াত ধোঁৱা দি দিম, বা মই কৰ্পূৰকে জ্বলাই দিম, বা নিমখ পানীকে ছটিয়াই দিলো। এইটো যদি নাপাওঁ ক'তো, আপোনাৰ তাতে পাই যাম। পোৱা যাব, মই অনাই দিব লাগিব, আৰু মই য'ৰ পৰা আনো তেওঁ তাত কৈ দিলে পঠাই দিব। এইটো 5টাকে পেকিং আহে। আৰু এইটো ঘৰৰ নিগেটিভিটি আঁতৰিবলৈ বহুত ভাল। ঘৰত যদি নিগেটিভ থাকে, ব্লকেজ থাকে, মানে ব্লেক মেজিক থাকে, তেতিয়া চেজে বহুত ভাল কাম কৰে। ইয়াৰ স্মেলটো বহুত ধুনীয়া। বেলেগ বেলেগ কামতো চেজ ইউজ কৰা যায়। আৰু নাইবা কৰ্পূৰ জ্বলাবা, ধূপটো থাকিবই, ধূপ জ্বলালেও হ'ব। আৰু বোলে চকলেট নাইকিয়া গুড় দিব পাৰা, চেনি দিব পাৰা। এইটো যিকোনো সময়তে কৰিব পাৰিম মেডিটেশ্যনটো। যিকোনো সময়তে কৰিব পাৰিবা। মই একচুৱেলি কিতাপখনত কৈছে ৰাতি আঁতৰাই চলিবলৈ, কিন্তু মই ৰাতি কৰো। কাৰণ দিনটো মোৰ ৰাতিপুৱা 6টা বজাৰ লগে লগে ফোন আহে, মই এইবিলাক মেডিটেশ্যন কৰা নহয়। আৰু 6টা বজাৰ আগত মোৰ হিলিং থাকে, এঞ্জেল প্ৰেয়াৰ থাকে, কিবা কিবি থাকে। তাৰ পাছত মই আকৌ নীতিকা মাক মাতিবলৈ কেতিয়াবা অসুবিধা হয়, কেতিয়াবা যদি মোক আৰ্জেণ্ট পইচা দৰকাৰ হয় বা কিবা প্ৰব্লেম পাওঁ, তেতিয়া মই যেতিয়া গণেশ নীতিকাক মাতো, মই ৰাতি 11টা 10টা তেনেকৈও মাতিছো, একো হাৰ্ম নকৰে।
আমি ভালৰ কাৰণে মাতিম সেইবুলি মই সেই এমাউণ্ট পইচাটো বেয়াৰ কাৰণে যদি খুজো তেতিয়াহ'লেতো তেওঁ আমাক হাৰ্ম কৰিবই আমি ভালৰ কাৰণেহে খুজিম যিটো এমাউণ্ট তেওঁক খোজা এমাউণ্টটো ভাল কামত লগাম ভাল কৰিম তোমাৰ নাম প্ৰচাৰ কৰিম তেতিয়া একো আজিলৈকেতো কৰা মই শুনা নাই অপকাৰ কাকো আৰু বাইদেউ ময়ো এটাতকৈ মাতিছো, একো বেছি প্ৰব্লেম পোৱা নাই। ময়ো মাতিছো, হয় ৰাতি কৰিছো। হয় ৰাতিও কৰিছে ন একো প্ৰব্লেম পোৱা নাই আইভি কি কৈছা এটাতকৈ বেছি উইশ কৰিব পাৰে নহয় এবাৰত পাৰে এবাৰ পাৰে এটা পাৰে মেডিটেশ্যন পাৰে পাৰে তো প্ৰত্যেকবাৰে বেলেগ বেলেগকে লিখিব লাগিব প্ৰত্যেকৰ মানে তুমি এবাৰতে বহি লৈ তোমাৰ কাৰণে লিখিলা ছোৱালীৰ কাৰণে লিখিলা কাৰোবাৰ কাৰণে লিখিলা বহীত লিখিলা আৰু যদি পাৰে নিজেও কৰিব পাৰে এতিয়া তুমি যে শিকিলা আজি শিকিলা তুমি ঘৰৰ মানুহকো শিকাব পাৰিবা এইটো একো শক্তিপাত এটুটমেণ্টৰ কোনো কথা নাই বোলে তুমি ক'লে বোলে কাৰোবাৰ হাজবেণ্ডে ক'লে মোৰ পইচা দৰকাৰ হৈছে তুমিও কৰাচোন মেডিটেশ্যন তুমিও কৰা কেণ্ডেল এডাল জ্বলাই লৈ নীতিকা মাক মাতিব পাৰিবা চবেই পাৰে কৰিব চবেই খুজিব পাৰে আৰু কাৰোবাৰ কিবা আছে সুধিবলগীয়া সোধক ডাউট বাইদেউ এটা কুৱেশ্যন কৰো অ আৰ্কেঞ্জেল আৰু গডেছ নীতিকাৰ মাজত কি ডিফাৰেন্সটো গডেছ নীতিকা হৈছে স্পিৰিট আত্মা হয় তেওঁ আৰু আৰ্কেঞ্জেল হৈছে এঞ্জেল হয় ডিফাৰেন্স সেইটোৱে হয় আমাৰ আৰ্কেঞ্জেল বেলেগ আৰু গডেছ নীতিকা বেলেগ হয় আত্মা হলেও ভাল আত্মা হয় তেওঁ আৰু আৰ্কেঞ্জেল হৈছে আমাৰ আৰ্কেঞ্জেল গাৰ্জেন এঞ্জেল তোমালোকে ক্লাছ কৰিবা গমেই আৰু তোমালোকে জানাই আৰ্কেঞ্জেল কোন হয় গাৰ্জেন এঞ্জেল কোন হয় তেওঁলোক দেৱদূত হয় এঞ্জেলটোতো আমাৰ দেৱদূত হয় ন যেতিয়াই মই ধৰা যদি চবে কয় চাইনিং কৰিব লাগে এঞ্জেলৰ চাইনিং আছে এঞ্জেলৰ শক্তি আছে একো নাই তুমি এঞ্জেল নিশিকা সকলেও মই কেতিয়াবা শিকাই দিলে মানে তেওঁলোকে মাতিলে এঞ্জেলৰ চাইনিং পায় আজি তোমালোকে গডেজ নীতিকাও যদি কোৱা চাইনিং দিবলৈ চাইনিং দিবই গডেজ নীতিকাই এইটো কাৰণে আৰু এতিয়া মই যেতিয়া ক্লাছ কৰিবলৈ ওলাইছিলো মই ক্লাছ কৰাৰ আগতে মই ডিম্পীক অকণমান সময় ফোন কৰো কিবা কিবি সুধিবলৈ মই তেতিয়া ডিম্পীক কৈছো যে ডিম্পী মোৰ এঞ্জেল আহিলে এইটো ৰুম হয় আগতে মই বাহিৰত কৰো ক্লাছ গৰম দিনত এইটো ৰুম হয় ৰুমৰ ভিতৰতো এঞ্জেল আহি যায় সেইটো তাতে চাইনিং হয় ন এতিয়া ক'ৰবাত পাখি পাব পাৰা বা কেণ্ডেলৰ কিবা এটা বা আৱাজ পাব পাৰা আজি গডেজ নীতিকাৰ সপোনো দেখিব পাৰা আজিয়ে তোমালোকে এমাউণ্ট এটা লিখি লিৰাজ তাছা বেফা বে নীতিকা একদম চিম্পলকে লিৰাজ তাছা বেফা বে নীতিকা মানে 108 বাৰ বা 21 বাৰ 48 বাৰ কৈ লৈ সেই কাগজখন আজিতো তোমালোকে কেচবুক বনাব বা কিবা কৰিব নোৱাৰিবা এনেকে লিখি লৈ গাৰুৰ তলত থৈ লৈ খোৱাচোন এমাউণ্ট এটা ভাবি সেইটোও পাবা যদি শুদ্ধ মনেদি কৰা ক'তো বিপদত নেপেলাই যেতিয়াই লাগে তেতিয়াই পাবা খালি বিশ্বাস কৰিবা মানুহক প্ৰচাৰ কৰিবা আৰু কিবা সুধিবা ডিম্পী বুকখন দি দিবা দিলো বুকখন দিলে হলেও মই ফটো মাৰি লৈ যিকেইটা মন্ত্ৰ আছে ফটো মাৰি লৈ মই দি আছো এতিয়া তোমালোকক মই লিৰাজ তোচাটো দিলো বাৰু লিখি দিছিলো ইটো দিয়া নাই খালি সেইটো মন্ত্ৰটো অকমান দীঘল হয় আমি সেইখিনি মন্ত্ৰ লিখিলেও হ'ব মুখেদি নামাতিলেও হ'ব বুকখন প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিম বাইদেউ পাৰিবা বুক PDF টো উলিয়াই ল'ব পাৰিবা প্ৰিণ্ট আউট কৰি মই যাৰ পৰা শিকিছিলো তেওঁৰে হয় তেওঁ মোক কৈছে দিব পাৰে বুলি মই সেইকাৰণে সেইখনকে দিছো নহলে মই বেলেগ বনালো হয় তেওঁ মই কোৱা দেখি অসমীয়াত বনাই দিছে তাত হিন্দীত আছে ইংলিছত আছে অসমীয়াত আছে 3টা ভাষাত আছে যাৰ যেনেকে মানে গোটেইখন উলিয়াই ললে হ'ল নিজৰ সুবিধা মতে মাতিলে হ'ল কিন্তু মন্ত্ৰখিনি ইংলিছত আছে অসমীয়াত নাই আৰু কাৰোবাক যদি বুকখন দিয়াও বোলে নহয় মোৰ বান্ধৱী হয় তেওঁৰ পৰানো মই কি এমাউণ্ট ল'ম কিবা এটা হ'লেও লৈ পিনি দিবা বুকখন
এনেই নিদিবা। তেতিয়াহ'লে আজি গদ্দেশ নীতিকাক ৰাতি মাতি শুৱক, ৰাতিপুৱা যেন চবেই মোক এটা এটা মিৰাকল ৰিজাল্ট দিয়ে, তাৰ আশা লৈ পিনি ক্লাছটো শেষ কৰোঁ। থেংক ইউ। আৰু নীতিকা মাক শেষ হোৱা নাইকিয়া আমি ক্লাছ আকৌ কৰিম, মেডিটেশ্যন আকৌ কৰিম। যেতিয়াই আপোনালোকে মোক ক'ব যে আমি আকৌ নীতিকা মাৰ মেডিটেশ্যন এটা কৰাওক, মই তেতিয়া আকৌ আহিম, আকৌ কৰাই দিম। ঠিক আছে, থেংক ইউ। Thank you. Thank you. Good night. Thank you. Thank you. Good night. Good night. ব্লেছিং, অলৱেজ ব্লেছিং, লেকি ব্লেছ, এঞ্জেল ব্লেছ। এতিয়া নীতিকা মাৰ মিল্টুৱে কিবা আঁকি আছে নি? মিল্টুৱে কিবা দেখাই আছিলে না বাৰু? বৰ ধুনীয়া আঁকিছে দেই। কাক আঁকিছে? বাইদেউ অ, কেণ্ডেলটো লীলা এতিয়া লাগিছে নি? নুমুৱাই দিওঁ ন? নুমাই দিয়া। কেণ্ডেলটো নুমুৱাই দিওঁ। হয় হয়, কওক বাছত বাইদেউ, লীলা কওক। মেম, মেমক আঁকিছো কওক বোলে। কওক। অ, এইটো মোলৈ চাওক। থৈ দিছে, লৈ আহিব। হৈছে অকমান। অ, মোলৈ লৈ আহিব দেই আপুনি আহোতে। অ বৰ ধুনীয়া হয় লাগিছে। হয় আপোনাৰ মানি অইলটো মই দিলো, পালে? পাইছো থেংক ইউ মই আহিম বাৰু অ, ঠিক আছে, থেংক ইউ। বাইদেউ এতিয়া জেগাখিনিত কৰ্পূৰ এডাল জ্বলাই দিম। অ, কৰ্পূৰ এডাল জ্বলাই দিয়ক, যদি নিমখ পানী অকণ ছটিয়াই দিয়ক। এয়া মোৰ কেণ্ডেল জ্বলি আছে, মই কিন্তু অলপ দেৰি বহি থাকিম, সেইকাৰণে কেণ্ডেলটো জ্বলি থাকক। এডাল আপোনালোকৰ নামত জ্বলোৱা কেণ্ডেল। মই জ্বলাই থৈছো বোলো। অলপ যিমান দেৰি বহি থাকো জ্বলি থাকিব, আৰু নহ'লে নুমুৱাই দিম পাছত। হয় এইটো ঠিক এতিয়া আছে, নুমুৱাই দিম, তাৰপিছত কৰ্পূৰটো জ্বলাই দিম। হয়, কৰ্পূৰটো জ্বলাই দিব। আৰু তেওঁক কবা, হে নীতিকা মা তুমি এতিয়া যোৱাগৈ, আৰু মই যেতিয়া মাতিম তুমি আহিবা। মই এতিয়া কৈছো, মোৰ ৰুমত এতিয়া নীতিকা মা আছে, মই নীতিকা মাক মই কৈছো, হে নীতিকা মা, হে ধনৰ দেৱী, তুমি এতিয়া যোৱাগৈ, মই যেতিয়া মাতিম তুমি আহিবা, আৰু মোৰ নিচিনাকে যোনে তোমাক সহায় কৰিবলৈ মাতে তেওঁক সহায় কৰিবা। থেংক ইউ, থেংক ইউ, থেংক ইউ। তেওঁ গ'লগৈ বুলি ভাবি লোৱা, তাৰপিছত নিমখ পানী ছটিয়াই দিয়া। অ'কে, থেংক ইউ, গুড নাইট, ৰেকি ব্লেছ, এঞ্জেল ব্লেছ। Thank you.